আসসালামু আলাইকুম। মোৰ অন্য এটা মিনি ভিডিঅ'লৈ আপোনালোকৰ স্বাগতম। সেইদিনাখন আছিলে বন্ধ, যিহেতু আমি সকলোৱে নদীত গা ধুবলৈ প্লেনিং কৰিছিলোঁ আৰু নদীত গা ধুব নগৈ আমি গ'লোঁ নামৰূপৰ নিচেই ওচৰত থকা দিল্লী ঘাট দলংখন, য'ত পাহাৰ আছে। সেই পাহাৰে এটা সৰু মৰু ঝৰ্ণা বৈ থাকে। তো আমি তালৈ যাওঁ বুলি সকলো এটা ই-ৰিক্সা বুক কৰিলোঁ। আমি 4-5জন, প্ৰায় 6জনমান আছিলোঁ। এই ই-ৰিক্সা বুক কৰি আমি নাহৰকটীয়া দীঘলাপথাৰ হৈ নামৰূপ অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। এই যাত্ৰাত অলপ হাঁহি ফূৰ্তি কৰি এটা সৰু মৰু ভিডিঅ' ল'লোঁ। বাটটোত বৰ সুন্দৰ দেখিছিলে আৰু পৰিৱেশটো সেইটো সময়ত বৰ বেছি গৰম নাছিলে, বতৰটো ভাল আছিলে, গৈ বহুত ভাল লাগিল। আৰু আমি পালোহি সেই ঠাইলৈ, য'ত ঠাইত আমি যাবলৈ ওলাইছোঁ। পালোঁ এই ঠাইত আৰু আমি এই পানীয়ে বৈ অহা দুই পাহাৰৰ মাজেৰে নলাৰ সদৃশ এই পথত আমি ওলাই আহিলোঁ। আৰু ইতিমধ্যে কিবা এটা বস্তুৰ অনুভৱ পাইছিলোঁ যে কিবা এটা বস্তু অনুভৱ হৈছে। মই দৌৰি ওচৰলৈ গ'লোঁ যে আমি চাওঁ কি আছে ঠাইত। তো গৈ পাওঁতে একো দেখি নাপালোঁ। সেই নলাটোৱে পুনৰ এটা নলা দেখি পালোঁ আৰু এইটো এটা প্ৰেংক আছিলে মোৰ লগৰখিনিৰ লগত, আৰু এটা এনেই ফানি ভিডিঅ' এটা কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু সেই ফানি ভিডিঅ'টো শেষ কৰি মই সিহঁতক দেখাইছোঁ যে হাতী আহিছিলে কিছু মুহূৰ্তৰ প্ৰথমে। তো এনেকৈ কৰি মেলি আৰু এইটো ফানি ভিডিঅ'টো ইয়াতে শেষ কৰি আমি আকৌ পুনৰ নিজৰ যাত্ৰা আৰম্ভ কৰিলোঁ। পাহাৰৰ মাজে মাজে গৈ আকৌ নলা পাওঁ। সেই নলা অভিমুখে যাত্ৰা কৰোঁ। এটা ধুনীয়া অভিজ্ঞতা এটা, দুই পাহাৰৰ মাজত যিটো নলা আছে সদৃশ এটা। তো আমি সেই পানীৰ মাজে মাজে আগবাঢ়ি যাওঁ, য'ত আমি যাম বুলি আশা কৰি আহিছিলোঁ। আৰু সেই ঠাইত আমি কোনোৱে দেখা নাই কেনেকুৱা আছিলে, কি আছিলে। মনত এটা বিশাল অনুভৱ এটা লৈ ভাল লাগিব বুলি ঠাইটোলৈ আগবাঢ়ি গ'লোঁ। তো আমি এনেকৈ চেণ্ডেল হাতত ল'লোঁ। চেণ্ডেল হাতত লৈ আমি খোজ আগবঢ়ালোঁ। অলপ সময় যোৱাৰ পাছত আমি অনুভৱ কৰিলোঁ যে আমি খালী ভৰিয়ে যোৱাটো ভাল নহ'ব, যিহেতু ৰাস্তাটো উখল মাখল আছিলে। তো আমি সকলোৱে পুনৰ চেণ্ডেল পিন্ধি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এনেধৰণে আমি হাতত লাকতি লৈ জংঘলৰ মাজে মাজে নিজান পথত আগবাঢ়ি গ'লোঁ। মনত অলপ ভয়ো আছিলে যে কিবা ওলাই আহিব নেকি, হাতী, বাঘ বা কিবা এনেধৰণৰ বনৰীয়া জীৱ জন্তু। তো এনেকৈ গৈ আমি পালোঁ আমি আহিবলগীয়া ঠাইটো। বহুত কঠিন ৰাস্তা, অলপ ভয়ো আছিলে, অলপ কষ্টও আছিলে। যদি ভগৱানে নকৰাত কিবা এটা ঘটনা ঘটিলেহেঁতেন, তো আমি বিপদতে পৰিচালিত হ'ব পাৰিলোহেঁতেন। এনেকৈ আমি পালোঁহি নিজৰ ঠাইটোলৈ। আৰু ইয়াৰ আগত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, কাৰণ আমাৰ যিসকল লগৰবিলাক আছিলে ইহঁতে অৰ্ধ উলংঘিত অৱস্থাত আছিলে। সেইকাৰণে মই ভিডিঅ'টো ইয়াৰ আগত নবঢ়ালোঁ। আৰু আমি আমাৰ ঠাইলৈ আহি পালোঁ, আৰু আহি বহুত এটা ধুনীয়া পৰিৱেশ এটা পালোঁ। প্ৰকৃতিৰ যে এনেকুৱা সুন্দৰ পৰিৱেশ, আৰু তাতে আমি নিজৰ দেওবৰীয়া দিনটো শেষ কৰিলোঁ এটা ভাল সোৱাদ লৈ প্ৰকৃতিত। ইয়াকে কৈ আসসালামু আলাইকুম। ধন্যবাদ। মোক এনেকৈ ছাপোৰ্ট কৰি ৰাখক।